স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ নগাঁও জ্ঞানাৰায়ণী পুথিভঁৰালত। লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল যদিও আমাৰ হৃদয়ৰ মাজত সদায় আছে, সদায় থাকিব। লগতে আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো গাইজ ওলাই আহিছে। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি সকলো গাইজ ওলাই আহিছে। তেওঁৰ মৃত্যুৰ কথাও আমি কম বেছি পৰিমাণে সকলোৱে জানিছোঁ। গতিকে যেহেতু জানিছোঁ, মনত আছে, খুব সময় এৰি নিদিয়ে। কিন্তু সমূহ ৰাইজক কিছু ধৈৰ্য ধৰিবলৈ ছাৰে কৈছে, যেনেকৈ ময়ো কৈছোঁ। এটা সময় আহিব যিসকল ব্যক্তিয়ে আমাৰ জুবিন দাক হত্যা কৰিছে, তেওঁলোকৰ কম দিনৰ ভিতৰত ইয়াত বাচি থাকিব নোৱাৰিব। সেইটো খাতা ডেকা বৰুৱা বাইদেউ ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট নিপেন ডেকা ডাঙৰীয়া, মৃদুল ডেকা ডাঙৰীয়া, আমাৰ অনিল ডেকা ডাঙৰীয়া আৰু নিপেন বৎস ডেকা ডাঙৰীয়াৰ লগতে আমাৰ উদ্যোক্তাসকল, আমি আজিৰ এই অনুষ্ঠানটি অন্ত হোৱা বুলি ঘোষণা নকৰোঁ। আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীটো আজি ৰাতিটোলৈ চলি থাকিব। যিসকল ব্যক্তিয়ে তেখেতক শ্ৰদ্ধাঞ্জলি বা তেখেতৰ ওচৰত এগছি চাকি দিব বিচাৰে, তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। কিন্তু আমি এই মুহূৰ্তত মঞ্চখন এৰি দিব লাগিব। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী আমি সঠিক পিছত ঘোষণা কৰিম। ধন্যবাদ। শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান, যিখিনি পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠান আছে, অৰ্পণ কৰি তেখেতক সকলো আহিছে শ্ৰদ্ধা জনাবলৈ। আৰু এই চেগতে আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা যাচিব আমাৰ উদ্যোক্তা, আমাৰ মৰমৰ জুবিন দা। আৰু ফাইনেলি বাইদেউ দুজন আছে। বাইদেউ দুজনীয়ে মানে শ্ৰদ্ধাঞ্জলি জনাই আছে। চাক গাইজ, ফাইনেলি বাইদেউ আছে। বাইদেউক সকলো চিনি পায়। বাইহাটা চাৰিআলিত ঘৰ। বাইদেউৰ নাম হৈছে ৰক্তিমা বাইদেউ। বাইদেউ যিহেতু আমাৰ মাজৰ পৰা মানে জুবিন দা হেৰাই গ'ল, আজি শ্ৰদ্ধাঞ্জলি চলি আছে। যিহেতু শ্ৰদ্ধাঞ্জলি চলি আছে, তাৰে বিষয়ে বাইদেউ কি কয়? ভাৰততে নহয়, গোটেই বিশ্বতে এই খবৰটিয়ে যে প্ৰভাৱ পেলাইছে, আমি সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ জৰিয়তে নিশ্চয়কৈ দেখিছোঁ। আমি প্ৰত্যেকৰে দুখ অনুভৱ কৰিব পাৰিছোঁ। কিন্তু হয়, আমি মানিব লাগিব যে মৃত্যু এইটো একেবাৰে সত্য, চিৰন্তন সত্য। তথাপিও জুবিনদাৰ ক্ষেত্ৰত কোনোবাখিনিত মানিবলৈ টান হৈছে। পৰিয়ালৰ একোজনৰ বেছি নাপায়। আমি খুব মৰ্মাহত হৈছোঁ। যা নহওক, ইয়াৰ বিষয়ে আৰু মই দীঘলীয়া কৰিব খোজা নাই। আমি তেখেতৰ স্মৃতিতে মঞ্চলৈ স্বাগতম জনাইছোঁ। আমি আপোনালোকক মঞ্চলৈ স্বাগতম জনাইছোঁ। আমি প্ৰথমে তেখেতসকলক আমাৰ তৰফৰ পৰা মই নিজকে ধন্য মানিছোঁ। আমাৰ অসমবাসীৰ কাৰণে, বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে এটি দুৰ্ভাগ্যৰ সময়ত মই সাময়িকভাৱে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ যে এজন মহান আত্মাক স্মৰণ কৰিবলৈ যি মোক অকণমান সুবিধা দিলে। ব্যক্তিগতভাৱে তেখেতৰ লগত মোৰ দুই এটা স্মৃতি জড়িত হৈ আছে বাৰু, সেইবিলাক পিছে পৰে কেতিয়াবা সুবিধা পালে কোৱা যাব। মই জুবিনৰ দেশৰ মানুহ, মই জুবিনৰ যুগৰ মানুহ। এই যে তেওঁ এডমিশ্যন লৈছিল ক্লাছ 9ত আৰু ক্লাছ 6ত এডমিশ্যন লৈছিল জংগী বৰঠাকুৰে। সেই জুবিনৰ এই জীৱন্ত স্মৃতি তোমাক দিলো, মোৰ ফোনত আছে সেইটো। এতিয়াও সেই যে তেওঁ পঢ়া জীৱনৰ সেই যিটো মানে
যিটো ৰেজিষ্টাৰ আজিও আছে, এই ৰেজিষ্টাৰ মানে কথাটো কেনেকুৱা যে কোনটো শ্ৰেণীত কিমান এডমিশ্যন ল'লে, কোনে কেতিয়া লৈছিল, মাক দেউতাকৰ ডাটাবিলাক চব আছে। মই দি যাম বাৰু, মোৰ উদ্যোক্তা দুই এজন ভাল চিনাকি মোৰ ছাত্ৰ, যিয়ে নহওক বাৰু। এটা কথাৰ প্ৰসংগত মই এই মানুহজনক অকণমান কিবা এটা বিচাৰি পাম যেন লাগিছে। Guys, finally মোৰ লগত দ্বীপ আছে। আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা বৰ্তমান আমাৰ মাজৰ পৰা হেৰাই গ'ল যদিও আমাৰ জুবিন দা আমাৰ মাজত নাই, আমি জুবিন দাক কাইকৰে নাপাওঁ, কিন্তু মনে প্ৰাণে আমাৰ লগত জুবিন দা থাকিব। জুবিন দাৰ সৃষ্টিৰ জুবিন দা সদায় আমাৰ মাজত অমৰ। যুগ যুগ ধৰি প্ৰজন্মই জুবিন দাক মনত ৰাখিব। আজি আমি যিবোৰ শুনি আছো, জুবিন দাৰ লগত যিবোৰ ঘটা বুলি আমি ঘটনা আমাৰ কাণত বাজি আছে, আমি গম পাইছো, কিন্তু এইটো এটা ৰহস্যটো ভেদ হ'ব লাগে, এটা আমি সঠিক বিচাৰি লগতে তেখেতৰ আপোনাৰ চিৰশান্তি কামনা কৰি আমাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখিনি আয়োজন কৰা হৈছিলে। আৰু ইতিমধ্যে আমাৰ ৰাইজৰ সহযোগত, আমাৰ জ্ঞানদায়িনী পুথি ভঁৰালৰ সহযোগত, শিল্পী সমাজৰ সহযোগত, জুবিন অনুৰাগীৰ সহযোগত সুন্দৰভাৱে আমাৰ অনুষ্ঠানসমূহ আগবাঢ়ি আছে। আৰু আশা ৰাখিছোঁ বাকী থকা মুহূৰ্তসমূহ ইমান ধুনীয়াকৈ সুন্দৰভাৱে আপোনালোকৰ সহযোগত, সকলোৰে সহযোগত আগবাঢ়িব। ধন্যবাদ। দাদা নমস্কাৰ। আৰু নমস্কাৰ, আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই, যদিও আমাৰ মাজত নাই, আমাৰ হিয়াৰ মাজত জুবিন দা সদায় আছে আৰু সদায় থাকিব। এতিয়া যিয়ে নহওক বাৰু আমি গোটেইখিনিয়ে আমি সঁচাকৈ আমাৰ মনত বহুত দুখ বাৰু। তেখেতৰ কাৰণে আজি আমি ধুনীয়া এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি এটা আয়োজন কৰিছোঁ। গতিকে আমি এতিয়া বিশেষ আৰু মানে ক'বলৈ কথা নাই, আমি জানো, আমি চৰকাৰকো অনুৰোধ কৰিছোঁ, লগতে আমি অসমবাসী আমি জুবিনৰ ন্যায় পাবলৈ আমি গৈ আছোঁ, বহুত আশাৰে লৈ আছোঁ। খেল এতিয়া জুবিন নামৰ সত্তাটোক সাধাৰণতে মই নিজেও এজন ইংৰাজী সাহিত্যৰ ব্যক্তি হোৱা হিচাপে মই ক'ব বিচাৰিছোঁ যে এজন শিল্পীৰ কেতিয়াও মৃত্যু নহয়, আৰু আমি এই জুবিন নামৰ সত্তাটোক জীয়াই ৰাখিবই লাগিব। আমি সকলো প্ৰতিজ্ঞাবদ্ধ। কেনেকৈ জীয়াই ৰাখিম? আমি আমাৰ ইয়াত যথেষ্ট ল'ৰা ছোৱালী গোট খাইছে, এই ল'ৰা ছোৱালীখিনিক আমি ভৱিষ্যতে তেওঁলোকে বিচৰা ধৰণে তেওঁলোকৰ লক্ষ্যপথত আগবাঢ়ি যাব দিলেহে তেওঁলোকে নিজৰ নিজৰ পথত একোজন জুবিন গাৰ্গ হ'ব পাৰিব। আৰু সকলোৱে এইটো সংকল্পবদ্ধ হওক যে তেওঁলোকে যিটো ফিল্ডতে যাব বিচাৰে আপোনালোকে ইয়াৰ পৰাই তেওঁলোকক আজিৰ পৰাই উৎসাহিত কৰিব। আৰু জুবিন গাৰ্গে কি কৰি থৈ গ'ল, কিমান ডাঙৰ কাম কৰি থৈ গ'ল আমি সকলোৱে জানো। তেখেত কেৱল এজন শিল্পীয়ে নাছিলে, তেখেত আছিলে একেদৰে গীতিকাৰ।